জাতি মাটিৰ চৰকাৰৰ মন্ত্ৰীয়ে অগ্ৰাধিকাৰ দিয়ে বহিৰাগত বনিয়া। মন্ত্ৰী হৈ ধন ঘটাৰ বাহিৰে একোৱে কৰা নাই অশোক সিংহলে। অশোক সিংহল ঢেকিয়াজুলিৰ স্থায়ী বাসিন্দা হয় জানো? ৰাইজক ভোজ ভাত খুৱাই নিৰ্বাচন জিকাৰ অংক কৰিছে মন্ত্ৰী অশোক সিংহলে। লোভ দি ভোট লোৱাৰ আশা কৰিছে অশোক সিংহলে। কিন্তু এইবাৰ অশোক সিংহলৰ সেই উদ্দেশ্য সফল নহ'ব। এতিয়াৰে পৰা সাৱধানে চলিব লাগিব অশোক সিংহল। মন্ত্ৰী অশোক সিংহলৰ সন্মুখত নতুন বিপদ। বিটিআৰ দখল কৰি অধিক আত্মবিশ্বাসী হৈ আৰু আগ্ৰাসী হৈ উঠা বিপিএফে ঘোষণা কৰিছে অহা নিৰ্বাচনত ঢেকিয়াজুলিৰ পৰা প্ৰাৰ্থী থিয় কৰাব বিপিএফে। অহা দিনত আমি ঢেকিয়াজুলি সমষ্টিত বিপিএফ দলে কেণ্ডিডেট প্ৰদান কৰিব। আমি বহুকেইজন প্ৰাৰ্থী আমাৰ মাজত আবেদন কৰিছে। আমি তেখেতসকলৰ লগত কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজ গ্ৰাছৰুট লেভেলত আমি খুব সুন্দৰকৈ পৰিচালনা কৰিছোঁ। আমি অবজাৰ্ভাৰ নিয়োজিত কৰিছোঁ। একদম গ্ৰাছৰুট লেভেলত প্ৰাথমিক পৰ্যায়ত আমি কাম কৰাৰ কাৰণে ভাগে ভাগে আমি আমাৰ অবজাৰ্ভাৰ পৰ্যবেক্ষক আমি নিয়োজন কৰিছোঁ। তেওঁলোকে আমাক যি ধৰণে খবৰ দিছে আমাৰ সাংগঠনিক ভেটি খুবেই মজবুত আৰু বিপিএফ দলৰ সাংগঠনিক ভেটি মজবুত হোৱা মানে অশোক সিংহলৰ বিপদ। এই ঘোষণা কৰি বিপিএফৰ নেতা ওদালগুৰি জিলাৰ অধীনস্থ 39 নং পানছৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফৰ পাৰিষদ তথা প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুন্দিয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী অশোক সিংহলক। যোৱা 5 বছৰে প্ৰমোদ বড়োৰ কাষে কাষে ঘূৰিয়েই গাৰ্ডৰ দৰে কাম কৰিলে মন্ত্ৰী অশোক সিংহলে। সমষ্টিত কেতিয়াবাহে ভৰি থৈছিল সিংহলে। অধিকাংশ সময়ে কোকৰাঝাৰতেই কটাইছিল। সমষ্টিৰ মানুহে এতিয়া চৰ্চা কৰে। অশোক সিংহল ঢেকিয়াজুলিৰ স্থায়ী বাসিন্দা নহয়। কাম কাজ যিমান সিংহলে কৰিছে সকলো কামৰ বাবেই বহিৰাগতক বৰপীৰা পাৰি দিছে অশোক সিংহলে। স্থানীয় লোকৰ প্ৰতি কোনো আদৰ সাদৰ আন্তৰিকতা নাই অশোক সিংহলৰ। ঢেকিয়াজুলিবাসী এতিয়া ক্ষুব্ধ। সেই ৰাইজে এইবাৰৰ নিৰ্বাচনত দল নাচায়, প্ৰাৰ্থী চাইহে ভোট দিব। নাই, আজিৰ দিনত যোনটো বাতাবৰণ তেখেতে আমাতকৈ বেছি ভালকৈ গম পাব। আজিৰ দিনত যি বাতাবৰণ সেই বাতাবৰণ কিন্তু অশোক সিংহলৰ বিপৰীতে আছে। অশোক সিংহলৰ সপক্ষে নাই। আৰু সকলো ৰাইজৰ এটাই অভিযোগ যে যোৱা 5টা বছৰ তেখেতে প্ৰমোদ বড়োক পহৰা কৰি থাকোঁতে কোকৰাঝাৰত গোটেই সময় কটালে। সমষ্টিবাসীক পিঠি দিলে। এতিয়া নিৰ্বাচন অহাৰ কাৰণে তেখেতে 2-4টা ডাঙৰ ডাঙৰ অনুষ্ঠান আয়োজন কৰি ৰাইজক ভোজ ভাত খুৱাই নমস্কাৰ জনাই আকৌ অহাবাৰ বিধানসভা নিৰ্বাচনত তেখেতে বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে বুলি ৰাইজৰ অভিযোগ, মই কোৱা কথা নহয়। আজিৰ দিনত ঢেকিয়াজুলিৰ বাতাবৰণ সিংহল বিৰোধী। প্ৰমোদ বড়োৰ কাষে কাষে ঘূৰি থাকি সমষ্টিবাসীক পিঠি দেখুৱালে অশোক সিংহলে। এতিয়া নিৰ্বাচন আহিছে, সেয়ে 2-4টা ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি ভোজ ভাত খুৱাই সমষ্টিবাসীৰ ভোট লোৱাৰ পাং পাতিছে অশোক সিংহলে। এয়া ৰাইজৰ অভিযোগ, ক'লে শ্যাম চুন্দিয়ে। ঢেকিয়াজুলিত পূৰ্ণগতিত কাম কাজ চলাই নিছে বিজেপিয়ে। মুখ্যমন্ত্ৰীয়ে একো নকলেও অশোক সিংহলৰ প্ৰতি যে ঢেকিয়াজুলি তথা অসমবাসীৰ দৃষ্টিভংগী সলনি হৈছে, মন্ত্ৰী হৈ এই মানুহজনে অসমৰ বাবে বিশেষ একো কৰিব নোৱাৰে বা নকৰে, সেই কথা সকলোৱে এতিয়া জানে বুজে। সিংহলৰ পূৰ্বৰ কাহিনীও বহুত। হেলিকপ্টাৰেৰে গুৱাহাটীৰ নলাচোৱা গুৱাহাটীক বানমুক্ত কৰি পেলাম বুলি ৰাইজক ৰামঠগন দিয়া মন্ত্ৰীজনে খালী মাটি দেখিলেই দখল কৰি লয় বুলি অভিযোগ আছে। জুবিন ক্ষেত্ৰৰ সমীপৰ মাটিখিনিও সিংহলে লৈ থোৱা বুলি ওলোৱাত হাহাকাৰ লগা নাছিল জানো? ভাওনাক লৈ বিতৰ্কিত মন্তব্যও অশোক সিংহলে কৰা নাছিল জানো? অসমবাসীয়ে সাম্প্ৰদায়িক নেতা বুলি চিনি পায় অশোক সিংহলক। গুৱাহাটী উন্নয়নৰ পাছত ছুপাৰ চাকাৰ কিনি কোটি কোটি টকা গিৰি থোৱা অভিযোগো নাই জানো এওঁৰ বিৰুদ্ধেই? জিএমচিৰ নীতি নিয়ম অমান্য কৰি প্ৰসাদোপম অট্টালিকা নিৰ্মাণ কৰা মানুহজনেই এইজন নহয় জানো? তেওঁ ভুল কৰি ক্ষমা খুজিবলগীয়া হৈছে, কিন্তু ভুল তেওঁ কৰিয়েই থাকে। ৰাইজৰ প্ৰতিনিধি হৈ ধনে যখে চহকী হোৱা সিংহলক এইবাৰ হৰুৱাব লাগিব, লক্ষ্য বিপিএফৰ। গোটেই ঢেকিয়াজুলি বা সমষ্টিৰ ৰাইজে আমাৰ লগত যেতিয়া কথা বতৰা পাতে সকলো লোকে ক্ষুব্ধিত হৈ আছে যে নিৰ্বাচন আহিলে তেখেতৰ লগত নাথাকে। তেখেতে যদিও বিজেপি দলৰ কেণ্ডিডেট, কিন্তু এইবাৰ বিজেপি দল হিচাপে নাচাব, তাত প্ৰাৰ্থী হিচাপে চাব বুলি তেখেতসকলে মত পোষণ কৰিছে। সিংহল হাৰিলেহে ঢেকিয়াজুলি সমষ্টিৰ উন্নয়ন হ'ব, কাৰণ সিংহল হ'ল স্বাৰ্থপৰ নেতা। নিজৰ বেংক একাউণ্ট শক্তিশালী কৰিবলৈ তেওঁ যিকোনো কাম কৰিব পাৰে, যিকোনো পৰ্যায়লৈ যাব পাৰে। সেই অহা নিৰ্বাচনত অশোক সিংহলৰ বিৰুদ্ধে থিয় হ'ব বিপিএফৰ শক্তিশালী প্ৰাৰ্থী। ওৰাঙৰ পৰা গৌৰৱ গোস্বামীৰ ৰিপৰ্ট, NKTV+।